হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ চেনেল নলবাৰীত আকৌ এবাৰ আপোনালোকক তো আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এতিয়া আপোনালোকক মই দেখাই আছোঁ গল্ডেন বিচৰ ৰাতিৰ দৃশ্য। দিনৰ দৃশ্যটো আপোনালোকক দেখালোঁ, এতিয়া দেখাম মই ৰাতিৰ দৃশ্য গল্ডেন বিচৰ। তো শেষলৈ চাই থাকিব, ভিডিঅ'টো বহুত ধুনীয়া চিন আছে আৰু ক'ত কি কৰিলোঁ কি খালোঁ এইবোৰ চব দেখুৱাম, শেষলৈ চাই থাকিব। এইটো উঠ গল্ডেন বিচত, এয়া উঠ 150কৈ লয় এজন যদি বাচ্চাক উঠাই, ইয়াতে 150 টকাকৈ লয়। তো এই উঠত উঠি পেলাই আমি ইয়াতে ঘূৰিব পাৰিম বিচত। তো সেইফালে আছে মাছ বজাৰ আৰু এইফালে মণিহাৰীৰ দোকান। গোটেইখিনি আপোনালোকক শেষলৈ চাই থাকিব, দেখুৱাম মই। ধুনীয়া বালিৰে বনোৱা এটা হনুমান আছে, তাত যোৱা সেইবোৰ দেখুৱাম আৰু মাছ খোৱা, কেকেৰা খোৱা, নিচলা মাছ খোৱা এইবিলাক চব দেখুৱাম। তো শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বহুত ধুনীয়া এই ভিডিঅ'। এতিয়া আমি গল্ডেন বিচৰ ৰাতিৰ দৃশ্য দেখাই আছোঁ। আগতে ফাৰ্ষ্ট ভিডিঅ'টোত মই দিনৰ দৃশ্য অকণমান দেখাইছিলোঁ সাগৰৰ। তো এতিয়া আজি এই গল্ডেন বিচৰ গধূলিৰ দৃশ্যটো মই দেখাইছোঁ। গধূলি এনেকুৱাকৈ বজাৰ বহে, আমাৰ ঘৰৰ মানুহখিনি ইয়াৰ পৰা কিবা কিনিব। প্ৰিন্স সেইটোৱে এয়া কিবা কিনিব ইহঁতে ঘৰৰ কাৰণে। তো সেইখিনি চাই থাকিব শেষলৈ বন্ধুসকল ভিডিঅ'টো, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া বালিৰে সজোৱা এটা হনুমানৰ মূৰ্তি, খুব সুন্দৰকৈ বনাইছে, বহুত ভাল লগা। চাৰিওফালে সাগৰৰ মাছৰ দোকান, সাগৰৰ মাছবোৰ উঠাই কিনে ইয়াতে বিক্ৰী কৰে, ভাজি কিনে ফ্ৰাই কৰি। মানে হেৰি বেচন দি হা টেষ্টি। কাকৰা আৰু নিচলা বজাৰৰ পম মুনু খাই আছা, লাগিব নেকি? একো নাই নাখা।
Ikan asmar. Thanks for watching my video. নতুন যদি আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰিব। Thank you.